জুবিনবিহীন খবৰ আমি হিৰিনে বহাগৰ বতৰ। প্ৰথমটো বহাগ জুবিনদা বিহীন জয় জুবিনদা গাব লৈছো। জুবিনদা বিহীন প্ৰথম বহাগ, এবাৰ প্ৰথম ৰঙালী বিহু। আমি খুবেই দুখী, যিহেতু দাদা গীতৰ মাজে জীয়াই ৰাখিব লাগিব, দাদা গীতেৰে আমি জীয়াই ৰাখিব লাগিব। দাদাই সদায় গীত বিচাৰিছিলে, সদায় নতুন নতুন কাম বিচাৰিছিলে, দাদাই সদায় নতুন নতুন কাম বিচাৰিছিলে, সদায় তেওঁক যাতে গীতেৰে জীয়াই ৰাখোঁ সেইটো বিচাৰিছিলে। জুবিনদা বিহীন প্ৰথমটো বহাগ বেয়াও লাগিছে, জীৱনটো খুব উকা হৈ গ'ল, এটা কলা অন্ধকাৰ, আমি এটা কলা এটা ধোঁৱা পাৰ কৰিছোঁ। জীৱনটো শেষ, আমাৰ শেষ বুলিয়ে ভাবিব পাৰোঁ আমি, যিহেতু দাদা নাই আমাৰ আৰ্টিষ্টবোৰ। আমি দাদাবিহীন আমি কেতিয়াও গান মাইক্ৰফোনটো চুবলৈও আমাৰ সাহস নহয়। যিহেতু আজি আমি প্ৰথম আখৰা কৰিছোঁ দাদাবিহীন, দাদা গীতৰ মাজেৰে জীয়াই ৰাখিম। দাদা সদায় ন্যায় লাগে, দাদা জাষ্টিছ ফৰ জুবিনদা, জয় জুবিনদা। আৰু সকলোকে মৰম জনাইছোঁ, সকলো অসমবাসী ৰাইজক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। সকলো ওলাই আহক ৰাজপথত দাদাক ন্যায়ৰ কাৰণে, ন্যায় দাবীত, সেইটোকে মই কামনা কৰিছোঁ। আৰু এটা কথা সুধিব লাগিব, যিহেতু শাসনাধিষ্ঠিত চৰকাৰখনে জুবিন গাৰ্গৰ যি অনাকাংক্ষিত মৃত্যু হৈছিলে তাৰ জাষ্টিছ দিম বুলি বিগত সময়ত কৈছিল, কিন্তু এতিয়ালৈকে মানে কোনো ন্যায় পোৱা পৰিলক্ষিত হোৱা নাই, সেই বিষয়ে কি ক'ব? ন্যায়টো এনেকুৱা এটা প্ৰক্ৰিয়াত গৈ আছে বৰ্তমান, এনেকুৱাকে দেখিব পোৱা গৈছে। ন্যায়টো বহুত ডাঙৰ এটা শব্দ, আৰু ন্যায় দিয়াৰ আগত কৈছিলে বোলে বিজেপি চৰকাৰক ভোট নিদিব এবাৰ ন্যায় নিদিয়ালৈকে, এনেকুৱা কথা বহুত আপোনালোকে শুনিব পোৱা গৈছে। ন্যায় নাপায়, সেইটো মোৰ মতে মই কৈছোঁ, ৰাইজে ওলাই আহিব লাগিব, ৰাইজে ন্যায় দিব পাৰিব জুবিনদাক, কিন্তু চৰকাৰে ন্যায় দিব নোৱাৰে। মই আপোনাক এইটো চিধা কৈছোঁ, আৰু সকলোকে চিধা কৈছোঁ, ন্যায় সকলো ৰাজপথত ওলাই আহক, ন্যায় জুবিনদাৰ ৰাইজে দিব লাগিব। কোনো চৰকাৰৰ পিনৰ পৰা ন্যায়টো আপোনালোকে আশা নকৰিব, সেইটোকে কৈছোঁ। নিৰ্বাচন সমাগত, কিন্তু বৰ্তমানলৈকে জুবিন গাৰ্গে ন্যায় পোৱা নাই। জুবিন গাৰ্গৰ এজন শুভাকাংক্ষী বা অনুৰাগী হিচাপে
সেই সম্পৰ্কে কি ক'ব? জুবিন দাৰ ওপৰত যিমান ফেম লোৱা মানুহ আহিছে দেখি পোৱা গৈছে সমাধিত এডাল চিপলাং এটা খুঁটা পুতোতে 20টা 30টা মানুহ দৰকাৰ নাই। তাত 1 লাখ মানুহ ওলাই আহিছে। তাত 1 লাখ মানুহ চিপলাং এপাত পুতোতে ওলাই অহা দৰকাৰ নাই। ফেম ল'বলৈ বহুত মানুহ আছে ফেম লোৱা, আপোনালোকে গম পায়। বেছি জুবিন গাৰ্গৰ ক্ষেত্ৰত বহুত ফেম লোৱা মানুহ বহুত দেখা গৈছে। বহুত মানুহ আছে, নাম নকওঁ। বহুতে ফেম লোৱা আছে, বহুতে ফেম লৈছে। জুবিন দাৰ নামত সুযোগ লৈছে। জুবিন দাৰ নামত বহুতে সুযোগ লৈ কাম কৰিছে। এটা খুঁটা পুতোতে, এডাল চিপলাং মাৰোতে যদি 1 লাখ মানুহে যদি এটা খুঁটা পুতে, সেইটো তাতে ধৰা পোৱা যায়। এখন টিপাল পুতিবলৈ ইমান মানুহ দৰকাৰ নাই মানে অসমত। আৰু এটা কথা সুধিব লাগিব, বিগত প্ৰায় কেইদিনমানৰ আগত বাৰিষা প্ৰথম আহোঁতে আৰম্ভণি হওঁতে মাথো এজাক দুজাক বৰষুণ দিওঁতে জুবিন গাৰ্গৰ যি সমাধিস্থলী আছে তাত গেলেকনিৰ সদৃশ এক পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা গৈছিলে। আৰু জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে ত্ৰিপাল দি জুবিন গাৰ্গৰ যি মানে হেৰি মানে কি বুলি ক'ম, যি মানে হেৰি আছিলে সমাধিস্থল মানে ঢাকিবলৈ গৈছিল হা। কি ক'ব সেই সম্পৰ্কত? সেইটো আচলতে কিছুমান মূৰ্খ আছে, মূৰ্খবোৰে জানিব লাগে। জুবিন দাৰ সমাধিখন বনাওঁতে জানিব লাগে যে বাৰিষা বতৰত কি হ'ব, জুবিন দা কেনেকে থাকিব, জুবিন দা কেনেকে তাত বিশ্ৰাম কৰিব, দাদাই কেনেকে তাত জিৰণি ল'ব, সেইটো আচলতে মূৰ্খবোৰে জানিব লাগে। আচলতে মূৰ্খবোৰৰ দুখ, সেইবোৰ আচলতে খুব ডাঙৰ মূৰ্খ, জানিব লাগে। ঠিক আছে।